আলহামদুলিল্লাহ ওয়াকাফা ওয়া সালামুন আলা ইবাদিহিল্লাযীনা ইসতাফা আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল কবৰৰ আজাব মানুহৰ শৰীৰৰ ওপৰত নে ৰুহৰ ওপৰত হয়। দেখক যে জমহুৰ উলামা আহলে সুন্নাত ওয়াল জামাত আৰু ফুকাহায়ে আহনাফৰ মতে কবৰৰ আজাব ৰুহ আৰু শৰীৰ এই দুইটাৰ ওপৰতেই হয়। তেওঁলোকৰ মতে প্ৰকৃত আজাব ৰুহৰ ওপৰতেই হয়, যিহেতু শৰীৰটো ৰুহৰ অধীনত থাকে, গতিকে ৰুহৰ লগে লগে শৰীৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। মানুহৰ মৃত্যুৰ পিছত ৰুহ আৰু শৰীৰৰ সম্পৰ্ক যিকোনো অৱস্থাতেই শেষ নহয়। এই সম্পৰ্কে ফাতৱা শামী খণ্ড নম্বৰ 2 আৰু পৃষ্ঠা নম্বৰ 237 আল্লামা শামী ৰাহিমাহুল্লাহ লিখিছে যে কবৰৰ আজাব হক হয়, আৰু আহলে সুন্নাত ওয়াল জামাতৰ সাৰ্বজনীন মত বা আকিদাহ এইটো যে কবৰৰ আজাব মানুহৰ শৰীৰ আৰু ৰুহ দুইটাৰ ওপৰতেই হয়। ৰুহৰ শাস্তি হোৱাৰ লগে লগে গোটেই শৰীৰত কষ্ট অনুভৱ হয়, যিহেতু ৰুহ শৰীৰৰ মৰকজ বা কেন্দ্ৰবিন্দু হয়। অন্যহাতেদি কোনো মানুহৰ এনেকুৱাও ধাৰণা পোষণ কৰি ৰাখে যে যিবিলাক মানুহ পানীত ডুবি বা জ্বলি পেলাই বা শৰীৰটো সম্পূৰ্ণ গলি পচি মাটি হৈ যায়, তেনেস্থলত কেনেকৈ কবৰ আজাব হ'ব? ইও এটা বহুত ডাঙৰ প্ৰশ্ন। তেনেহলে ইয়াৰ উত্তৰ হ'ব যে আল্লাহ তবাৰক ও তাআলাই কোৰানে পাকত ইৰশাদ ফৰমাইছে, ওয়াল্লাহু আলা কুল্লি শাইইন কাদিৰ, অৰ্থাৎ প্ৰতিটো বস্তুৰ ওপৰত আল্লাহ সৰ্বশক্তিমান আৰু প্ৰতিটো বস্তুৰ ওপৰত তেখেতৰেই হুকুম চলে। গতিকে সেই অৱশিষ্টখিনিৰ পৰাও আল্লাহৰ হুকুমত আকৌ এক নতুন ৰূপত গঢ় দিয়াৰ মালিকো আল্লাহ হয়। সেয়েহে ফুকাহাসকল এই কথাত একমত যে কবৰৰ আজাবৰ কথা বা বৰজাখৰ জিন্দগীৰ কথা কি হ'ব বা কি নহ'ব বা বহুত দহলৈকে চিন্তা কৰাটো বাদ দি পেলাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সহিহ হাদিছৰ ওপৰত ইমান অনাটোহে আমাৰ কাৰণে জৰুৰী আৰু লাজিম হয়। কিয়নো আমাৰ এইটো শুদ্ধ আকিদা এনেকুৱা যে কবৰত নিজৰ কৃতকৰ্মৰ সোধপোছ হ'ব, আৰু যদিহে আমল নেক হয় তেনেহলে জন্নতৰ সুখ আৰু শান্তি, আৰু যদিহে আমল বদ বা গুনাহৰ হয় তেনেহলে জাহান্নামৰ শাস্তি প্ৰত্যেক ব্যক্তিয়ে এদিন নহয় এদিন ভুগিব লাগিব। এই সম্পৰ্কে কিতাবুল নাৱাজিল খণ্ড নম্বৰ 1 আৰু পৃষ্ঠা নম্বৰ 310 উল্লেখ আছে। ওয়াল্লাহু তাআলা আলাম বিশ্বৱাব।